ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতিৰ বিষয়ে ভাষণ দিয়াৰ পিছত আজি মাজুলীত উপস্থিত হয় শ্ৰী শ্ৰী আউনীআটী সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী। দুপৰীয়া কমলাবাৰী ফেৰীঘাটত সত্ৰাধিকাৰগৰাকীক উষ্ম আদৰণি জনায় মাজুলীবাসীয়ে। ফেৰীঘাটত গায়ন বায়ন আৰু মিচিং বিহু দলে আদৰণি জনায় সত্ৰাধিকাৰগৰাকীক। মাজুলীৰ একাংশ দল সংগঠনে চেলেং গামোচাৰে জ্ঞাপন কৰে সম্বৰ্ধনা। সংস্কৃতিক বেয়া পোৱা মানুহ আছে, কিন্তু আমাৰ তথা সত্ৰ সংস্কৃতিক ভাল পোৱা মানুহ বহুত আছে। তাৰ উদাহৰণ আজি মাজুলীবাসী ৰাইজৰ এই মৰম স্নেহ শ্ৰদ্ধাযুক্ত সম্ভাষণ। আৰু আমি অলপতে যি লণ্ডন যাত্ৰা সুসম্পন্ন কৰি আহিলোঁ, সেই সুসম্পন্নৰ আঁৰতে আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সেই আশীৰ্বাদ, দামোদৰদেৱ মাধৱদেৱ প্ৰমুখ্যে সন্তসকলৰ আশীৰ্বাদ আৰু আমাৰ মহাপ্ৰভু শ্ৰী গোবিন্দৰ কৃপা আৰু ভকত বৈষ্ণৱ তথা সত্ৰ শুভাকাংক্ষী ৰাইজৰ আশীৰ্বাদ। যদি আমি কিবা সৰু সুৰা কিতাপ অৰ্জন কৰিছোঁ, সেয়া আপোনালোকৰ যোগেদিহে সম্ভৱ হৈছে। আৰু সেই কিতাপ আচলতে আপোনালোকৰ আমি মহাসমুদ্ৰৰ মাজৰ বিন্দুস্বৰূপ, আৰু আপোনালোকৰ কাৰণেই আচলতে আমি এনে কাৰ্য কৰাৰ আমি সুযোগ লাভ কৰিছিলোঁ। সেয়ে আপোনালোকৰ আজি এই স্নেহ মৰম তথা শ্ৰদ্ধাযুক্ত সম্ভাষণে আমাক আকৌ আনমনা কৰি তুলিছে। সত্ৰ